ও আকাশত ওলালে ৰমকে জমকে ৰমজানৰ ঈদৰ চান। ও আমি সবে মিলি জুলি ঈদৰ নামাজ পঢ়িম ঈদগাহ ময়দানত। আমাৰ এটি দুটি কৰি আমি এমাহ ৰোজা ৰাখিলোঁ। খুবেই ভাল লাগিল। আমি নামাজ বন্দেগী আদায় কৰিলোঁ আৰু সকলোৱে জাকাত ফিতিৰা আদায় কৰিলে আৰু আমি শান্তি হিচাপে কোনো ক'তো অসুবিধা নোহোৱা কৰি আমি এমাহ ৰোজা পালন কৰিলোঁ, নামাজ তাৰাবি আদায় কৰিলোঁ। আমি সকলো ৰাইজে অহাকালি আমি গুৱাহাটী মাছখোৱা ঈদগাহ ময়দানত আমি নামাজ আদায় কৰিম। বিভিন্ন ঠাইত নামাজ আৰম্ভ হ'ব ঈদৰ আৰু আমি সকলো আমি শান্তি আমি সকলোৱে আমি এবাৰ ভাল লাগিল আৰু চৰকাৰৰ ফালৰ পৰা আমি খুবেই আনন্দিত আৰু খুবেই ভাল লাগিল। আমি যে এমাহ ৰোজা ৰাখিলোঁ আৰু অহাকালি আমাৰ ঈদৰ নামাজ আৰম্ভ হ'ব মাছখোৱা ঈদগাহ ময়দানত। সেইকাৰণে কৈছে নহয়, ও আকাশত ওলালে ৰমকে জমকে ৰমজানৰ ঈদৰ চান। ও আমি সবে মিলি জুলি ঈদৰ নামাজ পঢ়িম ঈদগাহ ময়দানত। ঈদৰ নামাজৰ আগে আগে আমি সকলোৱে যেন আমি ফিতিৰা আদায় কৰি লওঁ আৰু মোৰ তৰফৰ পৰা মই সমূহ অসমবাসীক ঈদ মুবাৰক জনালোঁ।